ইয়াত ওলাইছে বাঘ গাড়িবোৰ এইটো রেডি দেখে পাইলেন আমি দেখলাম তো এখান দিয়ে হেঁটে এই পুরো দেখে ওই জায়গাটা গেল না হেল্ল' গাইজ এতিয়া আমি জংঘলত সোমাব লৈছোঁ আজি মই চেণ্ট্ৰেল ৰেঞ্জত গৈ আছোঁ আজি মোৰ গেষ্ট আছে মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকে শিলিগুৰিৰ পৰা আহিছে আৰু য়েষ্টাৰডে আপোনাৰ চেণ্ট্ৰেল ৰেঞ্জত দুটা বাঘ এটা ভালুক মই পোৱা নাই মোৰ লগৰ এটা পাইছে আৰু তাকে বিচাৰি মই আজি ইভিনিং ছেইম টাইমত আহিছোঁ চাওঁ ভালুক বিচাৰিম আৰু টাইগাৰো বিচাৰিম আৰু এইটো প্ৰথম ব্ৰিজ এইটো বহুত কেইটা ব্ৰিজ পাম এনেকুৱা আমি এতিয়া চেণ্ট্ৰেল ৰেঞ্জত এনেকুৱা বহুত কেইটা ব্ৰিজ আছে এইটো আহিছে এইটো বাফেলো কেইটা আহি আছে বহুত ডাঙৰ গ্ৰুপ এইটো বহুত কেইটা আছে আহিব সিয়াতে লাহে লাহে এইটো এটা আমাৰ ফালে চাই আছে এইটো এটা ৱাও আৰু আছে লাইনে লাইনে গৈ আছে সিহঁতে আগফালৰ পৰা আমি মজাকে দেখা পাম এইকেইটা কিমান ডাঙৰ গ্ৰুপ এইটো চাইছেনে ওলাই থাকিব এতিয়া ওলাই থাকিব মই ফ'ল' কৰি কৰি গৈ আছোঁ বহুত ডাঙৰ এইটো 50-60টা গ্ৰুপ হ'ব বেছি হ'ব কম নহয় ইয়াতে ৰোড ক্ৰছ কৰা পুৰা চান্স আছে ৰাস্তাতে উঠা জানো উঠি আছে ৱাও কি ভিউ এইটো দৌৰিও আছে ৱাও ধূলি চাইছেনে কিমান আছে ইয়াত কিমান ধূলি আছে কিমান ধুনীয়াকে গৈ আছে ৱাও আৰু ওলাই আছে আৰু ওলাই আছে এতিয়া আমি লেক এটা পাইছোঁ ইয়াত প্ৰত্যেকটো ব্ৰাঞ্চত কাছ বহি থাকে সৰু বহুত আৰু এইটো চাম্বাৰ ডিয়াৰ এইটো চাম্বাৰ ডিয়াৰ বুলি কয় ইয়াক চাওক কিমান ডাঙৰ এইটো প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ কেনেকে ফটো লৈ আছে সৰু বহুত আছে মানে এইটো লেকত যিমানবোৰ ব্ৰাঞ্চ আছে চবতে এনেকুৱা টাৰ্টলছ বহি থাকে সৰু বেবি টাৰ্টলছ ডাঙৰো আছে ইয়াত ৰাইনো এটা আছে এইটো ৰাইনোটো আৰু ইয়াক চাবলৈ ভিৰ লাগিছে ইয়াত বেছি ডাঙৰ নহয় সৰু এইটো চেণ্ট্ৰেল ৰেঞ্জৰ এইখিনি জেগা ডেন্স ফৰেষ্ট বহুতখিনি জেগা আছে এনেকুৱা ঘন জংঘল আৰু আগফালে গছটো যে আছে চাওকচোন কিমান ডাঙৰ বহুত ডাঙৰ শিমলু গছ এইটো গাইজ ইয়াত কল হৈ আছে আৰু বহুত জোৰকৈ হৈছে ৰানিং কল হৈ আছে আৰু ছাইডতে হৰিণাবোৰ দৌৰা দৌৰি হৈ আছে খুব সম্ভৱ সি আগফালে ৰোড ক্ৰছ কৰিব এইফালে হয় ৰোড ক্ৰছ কৰিব নহ'লে আমি ছাইডত দেখা পাম আৰু হাতত টাইম নাই বেছি 15 মিনিট সময় আছে 5টা বাজিবলৈ যিহেতু আমাৰ নিৰ্দিষ্ট টাইম এটা থাকে 5টাৰ আগত আমি ওলাব লাগে আৰু ইয়াত খুব জোৰকৈ কল হৈ আছে পুৰা চান্স আছে ই ওলোৱা আৰু মই ৱেইট কৰিম চাওঁ কি হয় 10 মিনিট টাইম মই ৱেইট কৰিব পাৰিম কাৰণ ইয়াৰ পৰা 10 মিনিট লাগিব মোৰ যাওঁতে 5 মিনিট লাগিব আৰু কলটো শুনক কেনেকৈ কল হৈ আছে ডিয়াৰ কল কাক কয় আপোনালোকে গম পাব পাৰিব যেতিয়া টাইগাৰটো দেখা পায় কেনেকৈ কল কৰে ইয়াতে আছে কলটো শুনিব ই আগফালে পাৰ হ'ব
দৌৰি আছে হৰিণাকেইটা, সেইটো কল পৰা আহি আছে। এইফালে সুমিথি হৈ যোৱা, এইফালে পাৰ হ'ব সি। গাইছ মই ইয়াত ৰখিছিলো, কিন্তু সি আহি ওলালে ইয়াত। ইয়াত সি দেখাই আছে, কোনোবা এটা দেখাই আছে। ইয়াত ওলাইছে বাঘ। গাড়ীবোৰ এইটো ৰেডি, ক'ত আছা ক'ত আছা, এইটো দেখাই আছে। এইটো ইফালে দেখাই আছে, দেখাই আছে। দেখবেন ভালো করে দেখেন এদিকে। ইয়াতে ওলাইছে, কোনখিনিত মই জংঘলটোৰ কাৰণে দেখা নাই। ক'ত দেখলাম। আপনারা দেখে পাইলেন? আমি দেখলাম তো এখান দিয়ে হেঁটে এই ওই করে থাকে। ওই জায়গাটায় গেল না? হ্যাঁ দেখা পালা? গাইস ইমানেই গাড়ী ভিৰ হৈছে, আৰু প্ৰথম মই য'ত ৰখিছিলো ওচৰতে কল হৈ আছিলে, আৰু সি মানে ৰোড ক্ৰছ কৰিলে হয়, কিন্তু গাড়ীবোৰ এটা পিছত এটা যোৱাৰ কাৰণে সি ৰোড ক্ৰছ নকৰি চাইডেদি গ'ল। চাইডে যোৱাৰ পিছত বহুত মানুহে দেখা পালে। মই ভাবিছিলো ৰোড ক্ৰছ কৰিব, মই অকণমান পিছুৱাই গ'লো। আগফালে যোনে পাৰ হৈ গৈছিলে, লাকিলি সিহঁতে পাই গ'ল। কিন্তু আমাৰ বেড লাগ আছিলে আজি, কিন্তু মোৰ গেষ্টে দেখা পালে, কিন্তু মইহে দেখা নাপালো, আৰু মই ভিডিঅ' কৰিব নোৱাৰিলো। আৰু মোৰ ছোৱালীজনী আহিছিলে আজি, আৰু মোৰ ছোৱালীজনী দেখা পাইছে। তুমি দেখা পালা টাইগাৰ কিমান ডাঙৰ আছিলে? অ, তাইও দেখা পালে, কিন্তু মই দেখোতে সি পাৰে হৈ গ'ল। মই কিবা কৰিব নোৱাৰিলো, মোৰ ভিডিঅ'ত নুঠিলে। চ' নেক্সট টাইম ট্ৰাই কৰিম। আৰু মই বাঘৰ কাৰণে ট্ৰাই কৰি আছিলো, আৰু 3 জেগাত কল পাইছো, কিন্তু এজেগাত ইয়াত ওলাইছিলে। কিন্তু গাড়ী অলপ আজি শনিবাৰটো গাড়ী বেছি ভিৰ হ'ল, নহ'লে তাক মই গাড়ী আগফালে পাৰ হৈ গ'লে হয়, আপোনালোকে চাব পাৰিলে হয়। চাওঁ, এতিয়া এক্সিট হৈ আছে, 5টা বাজিলে। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব নেক্সট চাফাৰী আপোনালোকে কোনটো ৰেঞ্জত বিচাৰে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, এতিয়ালৈ বাই বাই।